এভৰিৱান আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মই আজি আপোনালোকক আমাৰ বডিত ডিটক্স ৱাটাৰে কিমান বেনিফিট দিয়ে তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এনেকুৱা এটা বস্তু ডিটক্সে আমাক ইমান মাল্টিপল বেনিফিটছ দিয়ে। তো এইটো জনাটো আমাৰ সকলোৰে কাৰণে বহুত বেছি উপকাৰী বুলিয়ে ক'ব লাগিব, যিহেতু আমি ডেইলি লাইফষ্টাইলত ডেইলি আমাৰ আনহেল্ডি কিছুমান ফুড হেবিটে আমাৰ বডিত বহুত লেতেৰা কিছুমান টক্সিন জমা কৰে। টক্সিন বুলি ক'বলৈ গ'লে লেতেৰা বা বেয়া বস্তুৱে হয়, যিহেতু আমি ডেইলি হেবিটছ আমিতো চবেইতো এনেকুৱা নহয় যে সদায় হেল্ডি লাইফষ্টাইলত জীয়াই থাকোঁ ন। তো আমি যদিও হেল্ডি হৈ থাকিব বিচাৰোঁ, কিন্তু আমি আমাৰ খোৱা বোৱা আনহেল্ডি কিছুমান হেবিটছে আমাৰ বডিটো আমি টক্সিন কৰি পেলাওঁ, লেতেৰা ভিতৰখন লেতেৰা কৰি পাওঁ, যাৰ ফলত সেই টক্সিনবিলাকে এটা বেমাৰলৈ পৰিণত হয়। আৰু আজিকালি বয়সৰ কোনো কথা নাই যে ইমান বয়সৰ মানুহৰহে এইটো বেমাৰ হ'ব। সৰু ডাঙৰ বয়সীয়া একো ক'বলৈ নাথাকে আৰু ধৰি লওক চুগাৰ, ব্লাড চুগাৰ, ব্লাড প্ৰেছাৰ, কলেষ্ট্ৰল, থাইৰইড, ইউৰিক এচিড এইবিলাক বেমাৰ একদম কমন হৈ পৰিছে। আৰু সেইবিলাকৰ পৰা হাত সাৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ? আমাৰ বডিটো আমি যদি নিজেই আমাৰ বডিটোৰ কথা নাভাবোঁ, নিজেই আমি বডিটোক হেল্ডি কৰি নাৰাখোঁ, আনে জানো কৰি দিব পাৰিব? আপোনালোকে নিজে ভাবকচোন এবাৰ। আৰু বডিটো আমি হেল্ডি কৰিবলৈ বহুত বেছি টান কাম নহয় বা বহুত বেছি কিবা নকৰিলেও হয়। জাষ্ট কিছুমান আমি হেল্ডি হেবিটছ ল'ব লাগে, যিটো আমাক সদায় ষ্ট্ৰং কৰি ৰাখিব পাৰিম আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও আমাৰ বৃদ্ধি হ'ব। ধৰি লওক বেমাৰ আজাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰিম। তো ডিটক্সৰ কথা কওঁ, ডিটক্স ল'লে আমি আমাৰ বডিত বহুত বেছি বেনিফিটছ পাওঁ। প্ৰথমতে হৈছে আমাৰ বডিটো পিউৰিফাই কৰে, যিটো ধৰি লওক লেতেৰাখিনি বাহিৰ কৰে, ৰিফাইন কৰে, আমাৰ ব্লাড চাৰ্কুলেশ্যনটো ভাল কৰে, টোপনি ভাল কৰে, তাৰ উপৰিঞ্চি ৰোগ প্ৰতিৰোধ ক্ষমতা যিটো আমাৰ ইমিউনিটি ছিষ্টেম বুলি কোৱা হয়, সেই ছিষ্টেমটো আমাৰ ষ্ট্ৰং কৰে। আৰু তাৰ উপৰিঞ্চি ৱেইট লুজত হেল্প কৰে, যিহেতু ৱেইটটো যিয়ে ৱেইট লুজ কৰিম বুলি ভাবে ৱেইট লুজো কৰাই ডিটক্স ৱাটাৰে। তো এইখিনি কিমান এটা ভাল হেৰি হয়, আমাৰ ষ্ট্ৰেছ লেভেলটো ষ্ট্ৰেছটো আমাৰ ধৰি লওক কমায়। তাৰ উপৰিঞ্চি এনেকুৱা হয় আমাক ভিতৰি ষ্ট্ৰং কৰে ন, ভিতৰত টক্সিনখিনি যেতিয়া বাহিৰ হৈ যায় আমিতো অভিয়াছলি ষ্ট্ৰং হ'ম আৰু আমাৰ এনাৰ্জি লেভেলটো বুষ্ট কৰে। আমাৰ এনাৰ্জি লেভেল যিটো আমি ডেইলি কাম বন কৰিবলৈও আমাক বহুত এনাৰ্জি লাগে। এনাৰ্জি নাথাকিলে জানো আমি ইফালৰ পৰা ইফালে কাম বন কৰিব পাৰিম নে ঘূৰি ফুৰিব পাৰিম? তো সেই ছিষ্টেমটো এনাৰ্জি লেভেলটো আমাৰ হাই কৰে। তো ইমানখিনি বেনিফিটছ আছে, মই আপোনালোকক মোৰ স্ক্ৰীণত দেখায়ো দিম বাৰু কিমানখিনি বেনিফিটছ পোৱা যায়। গোটেইখিনি বহলাই ক'ব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। আৰু ধৰি লওক এইটোৱে আমাৰ বডিত এটা বহুত ধুনীয়া কাম কৰে ডিটক্সটো, আৰু সেইকাৰণে ডিটক্সটো মানুহে সপ্তাহত 3 দিন বা 4 দিন ল'ব পাৰে। এদিন এৰি এদিন ল'লেও হয়, ডেইলি নলৈ পিনি আপুনি এদিন এৰি এদিন ল'ব পাৰে। সপ্তাহত 3 দিন বা 4 দিন ল'লেও যথেষ্ট। আৰু ডিটক্সটো এনেকুৱা নহয় বহুত বেছি টাইম লাগিব আপোনাৰ। 5 মিনিটৰ ভিতৰত আপুনি ডিটক্স লৈ ল'ব পাৰে। ধৰি লওক পটককৈ বনালে লৈ ল'লে। তো একেবাৰে সহজ কেইটামান ৰেচিপি আছে, মই তাৰে আজি এটা ডিটক্সৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আপোনালোকে ৰেচিপিটো চাই ল'ব আৰু নিজেও ট্ৰাই কৰিবচোন। এদিন ল'লে আপোনালোকে গম পাব আপোনালোকৰ বডিটোত কিমান বেছি ধৰি লওক নিজেই ফিল কৰিব। আপোনালোকৰ ষ্ট্ৰেছ লেভেলটো কমিব। ষ্ট্ৰেছটো চবৰে থাকে ন, যিহেতু টেনশ্যন চবৰে থাকে। তো ষ্ট্ৰেছ হোৱাৰ লগে লগে সেইখিনি আপোনালোকৰ মাইণ্ডটো ফ্ৰেছ কৰিব, বডিটো ক্লিয়াৰ কৰি দিব, নিজে গম পাব, টোপনি ভাল হ'ব। তো এদিন ল'লেও ইমানখিনি বেনিফিটছ পোৱা নাযায়, কিন্তু লাহে লাহে এইবিলাক ভাল হেবিটছবিলাক আপোনালোকে আপোনালোকৰ লাইফষ্টাইলত এড কৰকচোন। চাব আপোনালোকে বহুতখিনি মাল্টিপল বেনিফিটছ পাব। ঠিক আছে, আপোনালোকে ৰেচিপিটো চাই লওক। এইফালে মই ধনিয়া লৈছোঁ কেইডালমান, আৰু ধনিয়া লৈছোঁ। এইফালে মই পিংক চল্ট লৈছোঁ আৰু এইফালে নেমু এটুকুৰা লৈছোঁ। আৰু ইয়াত মিক্সাৰৰ জাৰ এটাত মই ধনিয়াখিনি আৰু নেমু ডোখৰো ইয়াত নিমখখিনিও মই ইয়াত দি দিছোঁ। আৰু ইয়াত মই 1 গিলাচ পানী এড কৰিছোঁ। আৰু এতিয়া মই এইখিনি ভালদৰে মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম। আৰু অলপ দেৰি ঘূৰোৱাৰ পাছতে ধুনীয়াকৈ এইখিনি মিক্স হৈ গ'ল। ধুনীয়াকৈ
জুচ টাইপত হৈ গ'ল আৰু এইটোৱে হৈছে ডিটক্স ৱাটাৰ। এই 1 গিলাচ ডিটক্স ৱাটাৰে আপোনাৰ শৰীৰত এটা অমৃতৰ দৰে কাম কৰিব। তো আপোনালোকে এইবিলাক হেল্ডি হেবিটছ আপোনালোকৰ লাইফষ্টাইলত এড কৰকচোন আৰু হেল্ডি হৈ থাকক সদায়। এয়া ডিটক্স খাবলৈ কিন্তু খাবলৈও বহুত টেষ্টি হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চালে গম পাব। ডিটক্স মানে এনেকুৱা নহয় যে হেল্ডি বস্তু হ'লে যে খাবলৈ বেয়া হয়, এইটো টেষ্ট বহুত ভাল। ঠিক আছে, মই এতিয়া মোৰ ডিটক্স এনজয় কৰোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব, আৰু আপোনালোকেও এনেদৰে সৰু সৰু কিছুমান হেল্ডি হেবিটছ আপোনালোকৰ লাইফষ্টাইলত মানে এড কৰকচোন। চাব লাইফটো মানে ধৰি লওক বেমাৰ আজাৰ কিছুমান কমন প্ৰব্লেমৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব, আৰু এইবিলাক হৈছে গুড হেবিট বা হেল্ডি হেবিটছ। ঠিক আছে, আকৌ নতুন এটা হেল্ডি হেবিটছ বা হেল্ডি ৰেচিপি লৈ আপোনালোকৰ আগলৈ আহিম। আজিলৈ আহোঁ তেন্তে, বাই বাই।